ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ মঙলদৈ ৰাজহুৱা শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ল সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ নশ্বৰ দেহৰ পুৱা 4:45 শেষ নিশ্বাস ত্যাগ কৰিছিল চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে জিএমচিএইচত চিকিৎসাধীন অৱস্থাতেই শেষ নিশ্বাস ত্যাগ কৰিছিল চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে এবছৰে জটিল ৰোগত আক্ৰান্ত হৈ আছিল বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতাগৰাকী 1940 চনত 13 অক্টোবৰত জন্মগ্ৰহণ কৰিছিল সমৰেন্দ্ৰ নাৰায়ণ দেৱে মুঠ 6খনকৈ ছবি পৰিচালনা কৰিছিল সমৰেন্দ্ৰ নাৰায়ণ দেৱে তেখেতৰ উল্লেখযোগ্য ছবি হৈছে অৰণ্য আৰু পুতলাঘৰ অৰণ্য ছবিখনে শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল 1971 চনত এই বঁটা লাভ কৰিছিল ছবিখনে 1976 চনত তেওঁৰ পৰিচালিত পুতলাঘৰ ছবিখনে পাইছিল ৰাষ্ট্ৰীয় বঁটা তেখেতৰ দ্বাৰা পৰিচালিত ছবিকেইখন হৈছে অৰণ্য পুতলাঘৰ সোণৰ হৰিণ ৰাজা কাজিৰঙাৰ কাহিনী বীৰ চিলাৰাই সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ মৃত্যুত স্বাভাৱিকতেই সাংস্কৃতিক জগতত শোকৰ ছাপ পৰিছে হয় অসমীয়া ছবি জগতৰ কেইবাখনো ছবিৰ নিৰ্মাতা অৰণ্যকে আদি কৰি চিলাৰায়কে আদি কৰি কেইবাখনো ছবি নিৰ্মাণ কৰিছিলে আৰু এই নিৰ্মাণ কৰাৰ পিছত 1971 চনত নিৰ্মাণ কৰাৰ পিছত 1976 চনত তেওঁ আঞ্চলিক ভাষাৰ অজিত কুমাৰ বঁটাৰো ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত আৰু এইগৰাকী ব্যক্তিৰ সাংস্কৃতিবান ব্যক্তি আৰু মাটিৰ মানুহ বহুদিন ধৰি শয্যাগত হৈ আছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেইখিনি কথা জানে তেখেতৰ শয্যাগত যে হৈ আছে জিএমচিটো আছিলে আজি হঠাৎ আমি খবৰটো পালোঁ যিহেতু গণৰাজ্য দিৱসত উপস্থিত হৈছিলোঁ প্ৰণৱ নাৰায়ণ দেৱে যেতিয়া জনালে তেতিয়া নিশ্চিতভাৱে আহিম বুলি ক'লোঁ আৰু লগে লগে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অৱগত কৰিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু ডিব্ৰুগড়ত আছে তো তাৰে পৰা শোক প্ৰকাশ কৰিছে আৰু লগে লগে তেখেতে DC আৰু SPক নিৰ্দেশ দিছে যাতে শেষকৃত্যৰ সময়ত যাতে তেওঁলোকে যাতে উপস্থিত থাকে আৰু যাৰ ফলস্বৰূপে মোৰ লগতে আজি আমাৰ চিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীকে আদি কৰি আমাৰ সকলোবোৰ ইয়াতে আছে আমাৰ বিধায়ক মঙলদৈ বিধায়কটো আছে কেতিয়াবাৰ পৰা আমি সকলোৱে মাটিৰ মানুহজন যিগৰাকী ব্যক্তিয়ে নেকি কথা ছবি নিৰ্মাণ কৰি প্ৰায় বহুতে ধনী হয় কিন্তু এওঁ দেউলীয়া হৈছিলে তাৰপিছতো কিন্তু কথা ছবি নিৰ্মাণ বা কথা ছবি নাট্যৰূপ দিয়া বা তাত নিৰ্দেশনা কৰা কামটো এৰি দিয়া নাছিল গতিকে এনেকুৱা এজন ব্যক্তি আমাৰ মাজৰ পৰা নোহোৱা হোৱাটো আমাৰ কাৰণে অপূৰ্ণ ক্ষতি মই আশা ৰাখিছোঁ ভগৱানক প্ৰাৰ্থনা জনাইছোঁ তেওঁৰ আত্মাই যাতে বৈকুণ্ঠত যাতে বাস কৰে এই দৰং ডিষ্ট্ৰিক্টৰে নহয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা